নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মক পোল বা এক্সুৱেল পোলৰ সময়ত আমাৰ যদি EVM আৰু ভিভিপেট বেয়া হয় তেনেহ'লে কি কৰিব লাগিব সেই বিষয়ে এটা কিছুমান সৰু কথা আমি সেইখিনি জানি লওঁ কেনেকৈ কি কৰিব লাগিব। আপোনালোক অধিক সংখ্যকে নিশ্চয় জানেই, তথাপিতো কিছু সংখ্যকৰ যদি সন্দেহ আছে তেনেহ'লে দূৰ হ'ব। গতিকে আমি কি কৰিব লাগিব যদি এক্সুৱেল পোলৰ সময়ত যদি আমাৰ EVM বা ভিভিপেট বেয়া হয় তেতিয়া আমি কি কৰিম, বা মক পোলৰ কৰি থকাৰ সময়ত যদি বেয়া হয় তেতিয়া আমি কি কৰিম। যিহেতু দুইটা পৰিস্থিতিতে আমাৰ কৰিবলগীয়া কামবোৰ বেলেগ বেলেগ হ'ব, গতিকে আমি এই বিষয়ে ক্লিয়াৰ হৈ লোৱাটো ভাল। আৰু এটা কথা, এইটো কেতিয়াও আমি কোনেও আশা নকৰোঁ যে আমাৰ মেচিন বেয়া হওক। মেচিন বেয়া হোৱাটো এটা অতি দুৰ্ভাগ্যজনক কথা হ'ব, আৰু আমাৰ আচলতে যিমান উৎসাহ উদ্দীপনা যিমান থাকে সকলো নিঃশেষ হৈ যোৱাৰ দৰে হয় যদি মেচিনটো বেয়া হৈ যায়। কাৰণ বাহিৰত মানুহৰ দীঘলীয়া শাৰী বৃদ্ধি পাই গৈ থাকে, আৰু আমি যদি সময়মতে যদি কামবোৰ সুচাৰুৰূপে হৈ থাকে তেতিয়া মানুহৰ গেডাৰিংটো অলপ কম হৈ থাকে। তথাপিতো যিয়ে নহওক, আমি এতিয়া যেনেকুৱা পৰিস্থিতিয়ে নহওক তাৰ বাবে আমি মানসিকভাৱে সদায় প্ৰস্তুত হৈ থাকিব লাগিব। গতিকে সেই বিষয়ে আমি আগতীয়াকৈ গোটেইখিনি কথা যদি আমি জানি থওঁ তেনেহ'লে আমাৰ একো অসুবিধা নহয়। এতিয়া আমি প্ৰথমতে এই বিষয়ে জানিবলৈ হ'লে আমাৰ যিখন প্ৰিজাইডিং অফিচাৰৰ যিখন হেণ্ডবুক দিছিলে তাতে এইখিনি কথা উল্লেখ আছিলে। আপোনালোক সকলোৱে নিশ্চয় পঢ়িছে, তথাপিতো কিছু সংখ্যকৰ সময়ৰ অসুবিধাৰ বাবে তেখেতলোকে পঢ়িবলৈ সুবিধা নাপাব পাৰে বা মনত সন্দেহ থাকি যাব পাৰে। গতিকে সেই বিষয়ে ক্লিয়াৰ হৈ ল'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে চাওঁচোন আহক আমি সেই পৰিস্থিতিত কি কৰিব লাগিব। ইয়াতে আমি দেখা পাইছোঁ ওপৰতে এইটো লিখা আছে যে ৰিপ্লেচমেণ্ট অফ EVM ভিভিপেট ডিউৰিং অৰ বিফৰ এক্সুৱেল পোল। এতিয়া ৰিপ্লেচমেণ্ট অফ VVM আৰু ভিভিপেট, ইয়াতে প্ৰথমতে যিটো আছে সেইটো ডিউৰিং এক্সুৱেল পোল। এক্সুৱেল পোলৰ সময়ত যদি আমাৰ ভিভিপেটত যদি কিবা বিসংগতি দেখা যায় তেনেহ'লে আমি কি কৰিব লাগিব আৰু কি পৰিস্থিতিত কি পদক্ষেপ ল'ব লাগিব সেই বিষয়ে চাই লওক। আমাৰ যদি বেলট ইউনিট বা CU মানে কণ্ট্ৰল ইউনিট, এই দুইটাৰে যদি যিকোনো এটা যদি ডিফেক্টিভ হয় তেনেহ'লে আমি হোল ছেটটোৱে ৰিপ্লেচ কৰিব লাগিব। ইয়াতে লিখা আছে, আপোনালোকে দেখা পাইছে, আমাৰ বেলট ইউনিট হওক বা CU হওক দুইটাৰে যদি যিকোনো এটা বা দুইটা যদি বিকল হয় তেতিয়াতো কৰিবই লাগিব গোটেই ছেটটো চেঞ্জ। কিন্তু ইয়াৰে যদি এটাও বিকল হয়, যদি বেলট ইউনিটটো বিকল হয় বা কণ্ট্ৰল ইউনিটটো বিকল হয়, তেতিয়া আমি এই হোল ছেটটোৱে ৰিপ্লেচ কৰিব লাগিব। হোল ছেটটো মানে হৈছে বেলট ইউনিট, কণ্ট্ৰল ইউনিট আৰু ভিভিপেট, এই তিনিটাই আমি চেঞ্জ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি চেঞ্জ কৰাৰ পাছত আমি কি কৰিব লাগিব সেইটো এবাৰ চাই লওক। ইয়াতে লিখা আছে যে আমি যেতিয়া সেই তিনিটাই চেঞ্জ কৰিম, মানে গোটেই ছেটটো যেতিয়া চেঞ্জ কৰিম, আমি তেতিয়া সেই ছেটটোৱে সঠিকভাৱে কাম কৰি আছেনে নাই তাক পৰীক্ষা কৰিবৰ বাবে আমি পুনৰ মক পোল কৰিব লাগিব। আৰু এক্সুৱেল মানে ভোটিঙৰ সময়ত যেতিয়া এক্সুৱেল পোল হৈ থাকিব তেতিয়া আমি 50টা মক পোল কৰিব নালাগে, যিহেতু আমাৰ হাতত সময় কম থাকিব। গতিকে আমি মাত্ৰ এই মেচিনকেইটাৰ কাৰ্যক্ষমতাটো বা ভাল হয়নে নহয় সেইটো চেক কৰিবৰ বাবে আমি মক পোলৰ যিটো ফৰ্মেলিটিজ কৰিম তাত এজন কেণ্ডিডেটৰ বাবে এটা ভোট কাষ্ট কৰিলেই হ'ল। মানে যদি আপোনাৰ ভোটিং কেন্দ্ৰটোত যদি 6জন কেণ্ডিডেট থাকে তেনেহ'লে 6জনত এটা এটাকৈ ভোট কাষ্ট কৰিব লাগিব, আৰু 9টাটোত এটা কাষ্ট কৰিব লাগিব। মানে টোটেল আপুনি 7টা মক পোল কৰিব লাগিব যদিহে আপোনাৰ পলিং ষ্টেচনত যদি কেণ্ডিডেট 6জন হয়। ইয়াৰ পিছতে চাওক, নেক্সট লিখা আছে ৰিমুভ ভিভিপেট বেটাৰী চিল ডিফেক্টিভ ইউনিটছ ইন কেৰিং কেছেছ। মানে ভিভিপেটৰ যিটো বেটাৰী থাকিব, আমি যেতিয়া আমাৰ যেতিয়া এক্সুৱেল পোল শেষ হ'ব, পোল শেষ হোৱাৰ পিছত আমি সদায় ভিভিপেটৰ বেটাৰীটো খুলিব লাগিব। খুলি পেলাই আমি সেইটো আমাৰ নিৰ্দিষ্ট এনভেলপত ভৰাই চিল কৰি লৈ আহিব লাগিব। আৰু এই ক্ষেত্ৰতো কি হ'ব, যেতিয়া আমাৰ সেই মেচিনটো যিহেতু আমাৰ যিবোৰ বাকচ থাকিব সেই বাকচসমূহত ভৰাই পেলাই এড্ৰেছ টেগ লগাই আমি চিল কৰিব লাগিব। তাৰ আগতে আমি এই ভিভিপেটটোৰ বেটাৰীটো ৰিমুভ কৰিব লাগিব। তাৰপিছতে PRO ৰিপৰ্ট পাৰ্ট 1 এণ্ড পাৰ্ট 5। মানে ইয়াতে এইটো লিখিছে, আমি আগত ভিডিঅ'ত কৈছিলোঁ যে প্ৰিজাইডিং অফিচাৰৰ ৰিপৰ্টত আমি এই কথাখিনি উল্লেখ কৰিব লাগিব। ইয়াতে নেক্সট যিটো কণ্ডিশ্যন আছিলে সেইটোত চাওক, নেক্সট কণ্ডিশ্যনটো হৈছে যে CU বেটাৰী যদি ডিফেক্টিভ হয়। ইয়াতে লিখা আছে যে CU কণ্ট্ৰল ইউনিটৰ বেটাৰীটো যদি ডিফেক্টিভ হয় তেতিয়া কি কৰিব লাগিব, ৰিপ্লেচ CU বেটাৰী অনলি। তেতিয়া আমাৰ অন্য কোনো পাৰ্ট সলনি কৰাৰ প্ৰয়োজন নাই। যদি কণ্ট্ৰল ইউনিটৰ বেটাৰী ডিফেক্টিভ হয় তেনেহ'লে আমি কেৱল কণ্ট্ৰল ইউনিটৰ বেটাৰীটো চেঞ্জ কৰিলে হ'ব। আৰু ইয়াত কি কৰিব লাগিব, ইয়াত কৰিবলগীয়া একো নাই। কৰিবলগীয়া মানে আপুনি যিখন আমাৰ প্ৰিজাইডিং অফিচাৰ ৰিপৰ্ট তাত লিখিব লাগিব, কিন্তু এই ক্ষেত্ৰত কোনো মক পোল কৰাৰ প্ৰয়োজন নাই। আৰু আপোনালোকে নিশ্চয় জানে যে আমি যেতিয়া কিটসমূহ ৰিচিভ কৰিম তেতিয়াই আমি কণ্ট্ৰল ইউনিটটো এবাৰ অন কৰি চাব লাগিব তাত বেটাৰীটো আছেনে নাই। তাৰপিছতে আমি আকৌ অফ কৰি থৈ দিব লাগিব। বেলেগ যিবোৰ আছে ভিভিপেট হওক বা বেলট ইউনিট হওক সেইবোৰ অন কৰাৰ কোনো প্ৰয়োজন নাই, সেইবোৰ ভালকৈ চেক কৰি দিয়া থাকে। আৰু আমাৰ ট্ৰেইনিঙতো সেইখিনি কোৱা হৈছে যে অন্য যিবোৰ আছে সেইবোৰ আমি চেক কৰিব নালাগে আৰু কানেকশ্যন কৰিব নালাগে। তাত কেৱল মাত্ৰ আমি কণ্ট্ৰল ইউনিটটো এবাৰ অন কৰি চাব লাগে যে তাত বেটাৰীটো ঠিকমতে আছেনে নাই।
ইয়াৰ পাছতে আমাৰ যিটো আছে সেইটো হৈছে ভিভিপেট ডিফেক্টিভ। এইটো এটা কথা মন কৰিব, আপোনালোকে এইটো মনত ৰখাই ল'ব। যদিহে আমাৰ ভিভিপেটটো ডিফেক্টিভ হয়, কেৱল ভিভিপেটটো ডিফেক্টিভ হয়, তেতিয়া ৰিপ্লেচ ভিভিপেট অনলি। যদি ভিভিপেট ডিফেক্টিভ হয় তেনেহ'লে আমি হোল ছেটটো ৰিপ্লেচ কৰিব নালাগে, কেৱল মাত্ৰ ভিভিপেটটো চেঞ্জ কৰিলেই হ'ল। কাৰণ ভিভিপেটটো হৈছে এটা প্ৰিণ্টিং মেচিন। ইয়াত কোনো আমাৰ মানে যিখিনি আমি পোল দিম তাৰ যিখিনি ডাটা ইয়াত কোনো সোমাই নাথাকে, কেৱল মাত্ৰ ইয়াত আমাৰ সেই যিখিনি ৰিচিপ্ট, সেই ৰিচিপ্টখিনিহে ইয়াত সঞ্চয় হৈ থাকে, তাত কোনো অন্য ডাটা ইয়াত ৰেকৰ্ড হৈ নাথাকে। গতিকে আমি ভিভিপেটটো যদি ডিফেক্টিভ হয় তেনেহ'লে আমি হোল ছেটটো ৰিপ্লেচ কৰাৰ কোনো প্ৰয়োজন নাই, কেৱল ভিভিপেটটো ৰিপ্লেচ কৰিলেই হ'ল। আৰু এই ক্ষেত্ৰত আমি কি কৰিব লাগিব, ভিভিপেট যদি চেঞ্জ কৰোঁ আমাৰ কোনো মুভ পোল লোৱাৰ প্ৰয়োজন নাই। ৰিমুভ ভিভিপেট বেটাৰী চিল ডিফেক্টেড ভিভিপেট ইন কেৰিং কেছ। এইটো আমাৰ যিটো আপোনালোকে ইতিমধ্যে কৈছোঁৱে যে ভিভিপেটৰ বেটাৰীটো আমি খুলিব লাগিব আৰু যিটো তাৰ কেছ থাকে তাত কেছটোত ভৰাই পেলাই এড্ৰেছ টেগ লগাই পেলাই সেইটো চিল কৰিব লাগিব। আৰু আমাৰ প্ৰিজাইডিং অফিচাৰৰ ৰিপৰ্টৰ পাৰ্ট 5ত যিটো আছে সেইখিনি আমি কলমটো ফিল আপ কৰিব লাগিব। এইটো আপোনালোকে মন কৰিব, এইটোৱে মনত ৰখাই ল'ব যে BU আৰু CU যদি যিকোনো এটা বা দুইটা যদি ডিফেক্টিভ হয়, যিকোনো এটা ডিফেক্টিভ হ'লে আমি হোল ছেট ৰিপ্লেচ কৰিব লাগিব। কিন্তু ভিভিপেট যদি ডিফেক্টিভ হয় তেনেহ'লে হোল ছেট ৰিপ্লেচ কৰিব নালাগে আৰু কোনো মুভ পোল কৰাৰ প্ৰয়োজন নাই, কেৱল মাত্ৰ ভিভিপেটটো চেঞ্জ কৰিলে হৈ গ'ল। ইয়াৰ পাছতে নেক্সট আছে যে ভিভিপেট বেটাৰী ডিফেক্টিভ। যদি ভিভিপেট বেটাৰীটো যদি ডিফেক্টিভ হয় তেনেহ'লে কেৱল মাত্ৰ ভিভিপেটৰ বেটাৰীটো ৰিপ্লেচ কৰিলেই হ'ল, ইয়াৰ ক্ষেত্ৰতো কোনো মুভ পোল কৰাৰ প্ৰয়োজন নাই। আৰু এই কথাখিনি আমাৰ যদি যিকোনো আমাৰ যদি পাৰ্টছ যদি ডিফেক্ট হয় তেনেহ'লে আমি ছেক্টৰ অফিচাৰৰ লগত কণ্টেক্ট কৰিব লাগিব আৰু ছেক্টৰ অফিচাৰে আপোনাক এইটো নিশ্চয় জনাবই। তথাপিতো আমি আগতীয়াকৈ যদি এই কথাখিনি জানি থওঁ তেতিয়া আমাৰ কনফিডেঞ্চ লেভেলটো হাই হৈ থাকে আৰু মনত একো ভয় নাথাকে আচলতে, কথাখিনি যদি আমি ভালকৈ ক্লিয়াৰ হৈ থাকোঁ। গতিকে এই কথাখিনি যদিও সৰু যেন লাগে তথাপিতো আমি একদম ক্লিয়াৰ হৈ থকাটো অতি প্ৰয়োজনীয়। ইয়াৰ পাছতে এইটো হৈ গ'ল আমাৰ ডিউৰিং একচুৱেল পোলৰ সময়ত যদি আমাৰ এই মেচিনবোৰ যদি বেয়া হয় তেতিয়া আমি এইখিনি কৰিব লাগিব। আৰু ইয়াতে আছে বিফ'ৰ একচুৱেল পোল, মানে যদি মক পোলৰ সময়ত, মানে বিফ'ৰ একচুৱেল পোল মানে একচুৱেল পোলৰ আগততো আমি মক পোল কৰিম। গতিকে মক পোলৰ সময়ত যদি আমাৰ কিবা ডিফেক্ট ওলায় মেচিনত তেতিয়াহ'লে এনি ডিফেক্ট, যদি CU হওক, BU হওক বা ভিভিপেট হওক, তেতিয়া ৰিপ্লেচ ডিফেক্টিভ ইউনিট অনলি। যদি মক পোলৰ সময়ত যদি CU, BU বা ভিভিপেট যদি বেয়া হয় তেতিয়া আমি কেৱল সেই ডিফেক্ট হোৱা ইউনিটটো চেঞ্জ কৰিলেই হ'ল। মানে যদি BU চেঞ্জ হয়, মক পোলৰ সময়ত যদি BU ডিফেক্টিভ ওলায় তেনেহ'লে আমি হোল ছেটটো ৰিপ্লেচ কৰিব নালাগে, কেৱল মাত্ৰ BUটো চেঞ্জ কৰিলেই হ'ল। আৰু যদি CUটোৰ ডিফেক্ট ওলায় তেনেহ'লে CUটো ৰিপ্লেচ কৰিলে হ'ল। কিন্তু একচুৱেল পোলৰ সময়ত সেই দুটা যদি বেয়া হয় হোল ছেট আমি ৰিপ্লেচ কৰিব লাগিব। ইয়াৰ পিছতে চব কি কণ্ডিশ্যন আমি চাব লাগিব। যদি আমি মক পোলৰ সময়ত যদি আমাৰ মেচিন ডিফেক্ট ওলায় তেনেহ'লে কণ্টিনিউ মক পোল উইথ নিউ ইউনিট, মানে আমি যিটো মক পোল কৰি আছিলোঁ সেই মক পোলটো আমি কণ্টিনিউ কৰিম নিউ ইউনিটত। মানে আমি যদি 20টা মক পোল কৰি থাকোঁতে যদি আমাৰ ইউনিট যদি কিবা বেয়া হয় তেনেহ'লে আমি আকৌ প্ৰথমৰ পৰা কৰিব নালাগে, 21 নম্বৰৰ পৰাই আমি মক পোলটো কৰিম। তাৰপিছতে PRO ৰিপৰ্ট পাৰ্ট 1 এণ্ড পাৰ্ট 4 আমি এইটো PRO ৰিপৰ্টত যিটো আছে প্ৰিজাইডিং অফিচাৰৰ ৰিপৰ্টত আমি সেইখিনি ফিল আপ কৰিম। আৰু ৰিটাৰ্ণ ডিফেক্টিভ ইউনিট টু SO, আৰু আমি এইটোৰ যিটো আমাৰ ডিফেক্টিভ ইউনিট থাকে এইটো আমি ছেক্টৰ অফিচাৰক ৰিটাৰ্ণ কৰিম। এইটো এটা কথা মন কৰিব, একচুৱেল পোলৰ সময়ত যদি আমাৰ কিবা ইউনিট যদি বেয়া হয়, ডিফেক্ট হয়, তেনেহ'লে আমি সেইটো ছেক্টৰ অফিচাৰক ৰিটাৰ্ণ কৰিব নোৱাৰোঁ, সেইটো আমাৰ লগতেই থাকিব। এড্ৰেছ টেগ লগাই পেলাই আমি পিছত আমাৰ ভাল ইউনিট আৰু ডিফেক্টিভ ইউনিট চব একেলগে জমা দিব লাগিব। কিন্তু মক পোলৰ সময়ত যদি বেয়া হয় তেনেহ'লে সেইটো প্ৰয়োজন যদি হয়, যদি ছেক্টৰ অফিচাৰে লগত লৈ যাব বিচাৰে তেনেহ'লে লৈ যাব পাৰে, আৰু যদি তেখেতে তাতে ৰাখে তেতিয়াহ'লে তাতে ৰাখিব পাৰে, এইটো কোনো কথা নাই। গতিকে এইখিনিয়ে কথা আছিলে, আজি এই কথাখিনিকে আপোনালোকক ক্লিয়াৰ কৰি দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টোৱে যদি আপোনালোকক কিঞ্চিত হ'লেও সহায় কৰিছে তেনেহ'লে কমেণ্ট কৰিব আৰু লাইক এটা কৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।